হোক দ্বিতীয় সেইটো কথা নাই, ইয়াতে আনাটোৱে আমি নিবিচাৰোঁ, তাহাক আমি ইয়াতে শুকাটোৱে নিবিচাৰোঁ। মাৰি পেলাব লাগে, ৰাইজৰ আগত উলিয়াই মাৰি পেলাওক। আমি কিন্তু তেওঁলোক VIP নহয়, তেওঁলোকে উচিত শাস্তি পাব লাগে। স্থানীয় লোক হিচাপে আমি ভাল পোৱা নাই ইয়াতে আনাটো। এতিয়া আমি তাহাৰ ফাঁচি হোৱাটো বিচাৰোঁ আৰু ৰাইজৰ আগত উলিয়াই দিয়াটো বিচাৰোঁ। ইয়াতে আমি নিবিচাৰোঁ ইয়াতে আনাটো। প্ৰথম হওক দ্বিতীয় সেইটো কথা নাই, ইয়াতে আনাটোৱে আমি নিবিচাৰোঁ, তাহাক আমি ইয়াতে শুকাটোৱে নিবিচাৰোঁ। তাহাক আমি আমাৰ আমঠু আছিল আজি জুবিনদাক মাৰাৰ কাৰণে সিহঁতক ফাঁচি বিচাৰোঁ। জুবিনদাই ন্যায় পাব লাগে, এইটোৱে বিচাৰোঁ। জাষ্টিছ ফৰ জুবিনদা, জাষ্টিছ ফৰ জুবিনদা, আমি সেইটোৱে বিচাৰোঁ। এইখিনিয়ে বিচাৰোঁ। মণি এজনক মাৰি পেলালে, কিয় ইমান হেৰি দিব লাগে? মাৰি পেলাব লাগে, ৰাইজৰ আগত উলিয়াই মাৰি পেলাওক। আমি আছোঁ নহয়, গোটেই কিমান ৰাইজ আছে, সজাগ হৈ আছে সকলোৰে। তেওঁলোক একচুৱেলি VIP নহয়। চাওক, মই প্ৰথমতে কওঁ, মই জুবিন দাৰ বহুত ডাঙৰ অনুৰাগী হয়। তেখেত চৰকাৰৰ কিছুমান নিয়ম নীতি আছে, গম পাইছোঁ চৰকাৰৰ নিয়ম নীতি চৰকাৰে মানি আছে, কিন্তু তেওঁলোক VIP নহয়, তেওঁলোকে উচিত শাস্তি পাব লাগে। এতিয়া চৰকাৰে যেনেকৈ ন্যায় দিব খুজি আছে, আমি চৰকাৰৰ লগতে আছোঁ, কিন্তু অতি সোনকালে গৰিমা বৌ সদায় মানে আপিল কৰি আছে যে জাষ্টিছ ফৰ জুবিন গাৰ্গ লিখক, জাষ্টিছ ফৰ। অলমষ্ট 10 লাখ হ'ব এতিয়া ছ'চিয়েল মিডিয়াত। আমি সদায় জাষ্টিছ ফৰ জুবিন গাৰ্গ লিখি আছোঁ। আমি সৰুৰ পৰা ডাঙৰ হ'লোঁ জুবিনদাৰ গান শুনি, বা অকল জুবিনদাক আমি গায়ক হিচাপে নহয়, তেওঁলোকে ব্যক্তি হিচাপে এটা যুগ হিচাপে আমি চাইছিলোঁ। আমাৰ এটাই কথা, যেনেকৈ কৰে চৰকাৰৰ ওপৰত আমাৰ সম্পূৰ্ণ বিশ্বাস আছে। আমাৰ ইয়াতে আনিছে, আমি সেইবিলাকত মই ক'ব নাযাওঁ, কিন্তু অতি সোনকালে কঠোৰতকৈ কঠোৰ শাস্তি পাব লাগে, কাৰণ তেওঁলোকে এজন ব্যক্তিক আঘাত আছে, জড়িত আছে নাই ক'ব নোৱাৰোঁ, তেওঁলোকে এটা যুগ শেষ কৰি পেলাইছে। VIP আতিথ্য বিচাৰে নে নিবিচাৰে? কিয় VIP আতিথ্য লাগে? কিহৰ VIP আতিথ্য লাগে? জুবিনদা কি আছিল? জুবিনদাক 40খন বুলেট প্ৰুফ পাইছিল নেকি জুবিনদাই আমাৰ জাতিটোৰ এটা যুগ আছিল, যুগ। আমি এই বাচ্চাৰ পৰা 1992ত জুবিনদাৰ অনামিকা ওলাইছিল। মোৰ 1996ত জন্ম। গান যেতিয়াৰ পৰা শুনিব পৰা হৈছোঁ, তেতিয়াৰ পৰা জুবিনদাৰ গান শুনিছোঁ। আমি জুবিনদাৰ বাহিৰে বেলেগক চিনিয়ে নাপাওঁ, আৰু জুবিনদাক অকল গায়ক হিচাপে নহয়, জুবিনদাই একজন ব্যক্তি হিচাপে ভাল পাইছোঁ। তেখেতে যিখিনি কাম কৰিছে, সেইখিনি কাম আমি জীয়াই থাকাতে নহয়, আমাৰ পিছতো বহুত বছৰ পাছতো কোনো নোলায়। মই এটা বস্তু চৰকাৰক অনুগ্ৰহ কৰি আপিল কৰিছোঁ, অতি সোনকালে আপোনালোকৰ ওপৰত আমাৰ বিশ্বাস আছে, অতি সোনকালে জুবিনদাৰ ন্যায়ৰ কাৰণে ব্যৱস্থা কৰক। আৰু আপোনালোকে এটা কথা ভাবক, মানুহে বহুতৰ কথা কৈছে, গৰিমা বৌৰ কথা ভাবক। জুবিনদাক গৰিমা বৌ কেনেকৈ ৰাখিছিল, তেখেতে কি উপলব্ধি কৰিছে। আমি অনুৰাগী, আমি বহুত ভাল অনুৰাগী, কিন্তু তেখেতৰ মনৰ কথা ভাবক। তেখেতে বাৰে ফেচবুকত লিখিছে জাষ্টিছ ফৰ জুবিন গাৰ্গ, কালি লিখিছে জাষ্টিছ ফৰ জুবিন গাৰ্গ উইদিন 10 days। এইবিলাক লিখিব লগা কিয় হৈছে? এতিয়া সোনকালে আমাক ন্যায় লাগে, বাছ।